আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ চেপ্টাৰ নম্বৰ 12 চেপ্টাৰটোৰ নাম হৈছে বৃত্ত সম্বন্ধনীয় কালি এৰিয়াস ৰিলেটেড টু সাৰ্কেলস তো ইয়াতে প্ৰথম জনটো এক্সাৰসাইজ আছে ইয়াতে কোনো ধৰণৰ আমি ফৰ্মুলা পঢ়িব নালাগে তো ডাইৰেক্ট তোমালোকে এটো জানা বৃত্তৰ পৰিধি আৰু বৃত্তৰ কালিৰ পৰা দিয়া হৈছে গতিকে স্টাৰ্টিং কৰিম আমি এক্সাৰসাইজ 12.1 ইয়াৰ প্ৰথম কোৱেশ্চনটো চোৱা এবিলাক এমসিকিউ আহিব গতিকে ধ্যান দি চাবা Question to tamok ki koise duta brittor bekhardo jurta krome dia ase 19 cm aru 9 cm duta britto ase different type or thik ase moi yate draw korisu horu kori yar radius to prothom jon to britto ase yar radius hol tomar 19 cm aru second to hol ki tomar 9 cm ei duotar tomar ki koise poridhi amak dia ase thik ase eta britto nirnay kora jar poridhi britto dutar poridhir homoshtir homan এই দুটা বৃত্ত জামক দিয়া আছে প্রথমটোৰ 90 সেমি ব্যাসার্ধ সেকেন্ডটোৰ হল কি 9 সেমি ব্যাসার্ধ এই দুয়োটাৰ যদি পৰিধি যদি আমি প্লাস কৰি দিও তেনে হলে আন এটা বৃত্ত আছে যাৰ পৰিসীমা আমি নাজানো হেতুৰ পৰিসীমা আমি উলাব লাগে ঠিক আছে তো সমাধানত তোমালোকে কি লিখিবা ধৰা হল বৃত্তটোৰ ব্যাসার্ধ আর কোনটো বৃত্তৰ ব্যাসার্ধ আর জন্তুৰ ব্যাসার্ধ আমি নাজানো অ্যাকর্ডিং টু কোশ্চেন হিসাবত প্রশ্ন মতে তোমালোকে কি লিখিব পাৰা জন দুটাৰ আমাৰ ব্যাসার্ধ দিয়া আছে গতিকে আমি লিখিব পাৰো কি 2 পাই আৰু প্ৰথমটোৰ ব্যাসার্ধ কিমান দিয়া আছে 19 তো তুমি ইয়াতে 19 লিখি লোৱা প্লাস কৰা সেকেন্ড জনটো বৃত্তৰ ব্যাসার্ধ দিয়া আছে হেতুৰ পৰিধি তুমি ইয়াতে এড কৰি দিয়া তো এটোৰ কিমান আছে 9 গতিকে লিখা কি 9 আৰু ঠাইত জাস্ট আমি 9 লিখিব লাগিব আৰু 19 লিখিব লাগিব প্ৰথমটোৰ কাৰণে থাৰ্ড জনটো আমি ব্যাসার্ধ উলাব লাগে তাৰ পৰিধি কি হ'ব 2 পাই r এতিয়া চোৱা 2 19 এর লগত কি হইছে মাল্টিপল কৰি দিয়া 2 9 যা 18 1 ক্যারি 2 into 1 আৰু 1 মিলি 38 আৰু লগতে তোমাৰ কি হ'ব পাই প্লাস 2 into 9 মানে 18 গতিকে কি হ'ব 18 পাই ইকুয়াল টু 2 পাই r এতিয়া সো 38 পাই আৰু 18 পাই দুয়োটা তুমি প্লাস কৰি দিয়া 8 8 তোমাৰ কিমান হ'ব 16 1 ক্যারি 3 আৰু 1 মিলি 4 আৰু 1 মিলি তোমাৰ কিমান হ'ব 5 তো 56 পাই ইকুয়াল তোমাৰ কি হ'ব 2 পাই r ইয়াতে ইকুয়ালৰ বোথ সাইডে তোমাৰ কি আছে পাই আছে দুয়োটা প্লাসত আছে এটু পাই তুমি কাটি দিব পাৰা তো ইয়াৰ পৰা সোৱা তোমাৰ ভ্যালুটো কিমান আহিব এই যে তোমাৰ হাতত কি থাকিব 56 ইকুয়াল টুৱাইস r এতিয়া সোৱা r টো তুমি উলাব লাগে 2 r লগত পূৰণ হৈ আছে যেতিয়া ইয়াক তুমি ইকুয়ালৰ লেফট হ্যান্ড সাইডে আনিবা নিশ্চয় হৰণ হ'ব তো 2 ৰে তুমি হৰণ কৰি দিয়া কিমান বাৰ যাব 5 এর ভিতৰত 2 বাৰ যাব 1 থাকিব 16 8 বাৰ যাব তো r ৰ জনটো ভ্যালু আহিল আমাৰ কিমান আহিব এতেকে r ৰ মানটো তুমি কিমান পাবা 28 সেন্টিমিটার তো আন থার্ড নম্বৰ জনটো বৃত্ত আছিল তাৰ ব্যাসাৰ্ধটো আমি কিমান পালো 28 সেন্টিমিটার এটিও তোমালোকৰ কাৰণে কি হ'ব ফাইনাল আনসার তো ইয়াৰে সেকেন্ড নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে আমি কি কৈছে সেম দুটা বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে চোৱা কি দিয়া আছে 8 সেন্টিমিটার আৰু 6 সেন্টিমিটার এতিয়া এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা থার্ড এটা বৃত্ত আছে থার্ড নম্বৰ হেতুৰ ব্যাসাৰ্ধ আমি উলাব লাগে বাট ইয়াতে কি দিয়া আছে কালি বৃত্ত দুটাৰ কালিৰ সমষ্টিৰ সমান যাৰ কালি বৃত্ত দুটাৰ কালিৰ সমষ্টিৰ সমান জনটো আমি থার্ড নম্বৰ জনটো সার্কেল আছে তাৰ জনটো আমি ব্যাসাৰ্ধ উলাব লাগে আগৰ জনটো জন দুটা তোমাক বৃত্ত দিয়া আছে এই বৃত্ত দুটাৰ কালিৰ যদি আমি কি কৰো প্লাস কৰি দিও তেনে হলে জনটোৰ আমি ব্যাসাৰ্ধ উলাব লাগে সেই বৃত্তটোৰ কালিৰ কি হ'ব সমান হ'ব মানে প্রথম জনটো বৃত্ত আছে হেতুৰ তুমি যদি কালি উলাই দিয়া প্লাস কৰা সেকেন্ড জনটো বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে হেতুৰ যদি তুমি কালি উলাই দিয়া এই দুয়োটাৰ কালি বৃত্ত দুটাৰ কালি যদি আমি প্লাস কৰো তেনে হলে তৃতীয় নম্বৰ জনটো বৃত্ত আছে তাৰ কালিৰ কি হয় সমান হয় গতিকে তোমালোকে কি কৰিবা সমাধানত ধৰা হল বৃত্তটোৰ ব্যাসাৰ্ধ r জনটো বৃত্তৰ ব্যাসাৰ্ধ r আমি উলাব লাগে হেতু আমি r বুলি ধৰি ললো অ্যাকর্ডিং টু কোশ্চেন হিসাবত সিমিলারলি আমি কৰিম তো কি হ'ব তেনে হলে সোয়া প্রথম জনটো বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে হেতু তুমি আগত কালি হিসাবত লিখা পাই r স্কয়ার হয় গতিকে r মানে কিমান দিয়া আছে 8 গতিকে r ঠাইত লিখা 8 আৰু স্কয়ার কৰি দিয়া প্লাস সেকেন্ড বৃত্তটোৰ জনটো ব্যাসাৰ্ধ দিয়া আছে কিমান 6 এটো তুমি লিখা আৰু স্কয়ার কৰি দিয়া ইকুয়াল তোমাৰ কি হ'ব থার্ড নম্বৰ বৃত্তটোৰ কালিৰ স্কয়ার হ'ব তো পাই r স্কয়ার ঠিক আছে এতিয়া সোয়া পাই 8 স্কয়ার মানে কিমান আহিব 64 তো 64 তুমি আগত লিখি দিয়া 8 * 8 মানে 64 প্লাস 6 স্কয়ার করা তো কিমান আহিব 36 আৰু লগতে পাই ইকুয়াল পাই r স্কয়ার ইফালে আছে 64 আৰু 36 তুমি প্লাস কৰি দিয়া তো কিমান হৈ আছে 6 4 মিলি 10 1 carry
3 4 আৰু 3 আৰু হাতৰ 1 মিলি তোমাৰ কি হ'ব 4 আৰু ইয়াতে আছে তোমাৰ 6 তো 100 হৈ যাব টোটাল 100 টা পাই হ'ব ইকুয়াল তোমাৰ কি হ'ব পাই r স্কয়ার এতিয়া সো ইকুয়ালৰ both সাইডত তোমাৰ কি আছে পাই আছে তো তুমি ক্যান্সেল আউট কৰি দিয়া থাকিল কি তোমাৰ অনলি 100 ইকুয়াল r স্কয়ার তো স্কয়ার টু আতৰাই দিয়া তেনেহলে 100 এর উপৰত কি আহিব বৰ্গমূলৰ চিনটো আহিব সিম্পলিফাই কৰি তুমি লিখা এটো আমি কিহত পাম ইয়াৰ 100 এর বর্গমূল যদি আমি উলাও তো প্লাস মাইনাসত আহিব তোমাৰ কিমান 10 ইকুয়াল আর রেডিয়াস তোমার কেতেও নেগেটিভ হ'ব নোৱাৰে গতিকে তো ইয়াতে তুমি কি পালা r ইকুয়াল তুমি 10 পালা তো ইয়াতে আমি কি লিখিম r এর মানটো সদায় আমি পজিটিভ হিসাবত লম যেহেতু বৃত্তৰ ব্যাসার্ধ তো ফাইনাল आंसर আমাৰ কোনটো হ'ব এইটোই হ'ব ফাইনাল आंसर The question number 4 to so बहुत important question so ইয়াতে আমাক কি কৈছে এখন গাড়ীৰ চকাবোৰৰ প্ৰত্যেকৰে ব্যাগ দিয়া আছে 80 cm যেতিয়া গাড়ীখনে প্ৰতি ঘণ্টাত 66 km/h দ্ৰুতিত গৈ থাকে ঘণ্টাত তোমাৰ স্পিড কিমান আছে 66 km আৰু পাৱাৰৰ কথা কৈছে ঘণ্টাত কিমান স্পিডত গৈ আছে 66 km/h মানে ঘণ্টাত 66 km গৈ আছে প্ৰতিটো চকাই 10 মিনিটত কিমানটা সম্পূৰ্ণ ঘূৰ্ণন কৰে ঘূৰণ কৰিব এটা আমি উলাই দিব লাগে তো গাড়ী আছে চকাবোৰৰ তোমাৰ ব্যাগ দি আছে 80 cm তেনেহলে ৰেডিয়াসটো কিমান হ'ব 40 cm প্ৰথম অৱস্থাত সোয়াতে তুমি যদি ভালদৰে লক্ষ্য কৰা নিশ্চয় দেখা পাবা কি যোনটো আমাক ব্যাগ দি আছে এটো আমাক সেন্টিমিটাৰত দি আছে বাট যোনটো আমাক ডিসটেন্স দি আছে স্পিড দি আছে স্পিডটো সোয়া কিলোমিটাৰত আছে লগতে তোমাৰ ইয়াতে কোৱেশ্চনটো আমাক উলাব দিছে কি হত মিনিটত বাট ইয়াতে দি আছে ঘণ্টাত তো ঘণ্টাটো আমি প্ৰথম অৱস্থাত মিনিটত আনিব লাগিব আৰু যোনটো কিলোমিটাৰ আছে ইয়াক আমি সেন্টিমিটাৰত লৈ যাব লাগিব তেতিয়াহে আমি ফাইনাল आंसरটো পাম তো স্টাৰ্টিংত তোমালোকে কেনেকৈ লিখিবা দিয়া আছে বুলি স্পিড তোমাক কিমান দি আছে 66 km/h দি আছে সময় তোমাক দি আছে 10 মিনিট তো ডিসটেন্স আমি ইয়াৰ পৰা উলাই লম সো এতেকে ডিসটেন্স ইকুয়াল কি হবে স্পিড ইনটু টাইম হ'ব তো সো ইয়াতে কি হ'ব স্পিড তো আমাক কিমান দি আছে 66 km টু ওপৰত ৰাখা আৰু আৱাৰটো তুমি তলত দি দিয়া ইনটু টি মানে কিমান আছিল 10 মিনিট তো ইয়াক আমি কি কৰিম সেন্টিমিটাৰত লৈ যাম যোনটো কিলোমিটাৰ আছে তো সোয়া সেন্টিমিটাৰত লবলৈ হলে 66 এর লগত তুমি কিমান মাল্টিপল কৰিব লাগিব সোয়া 1 কিলোমিটাৰ ইকুয়াল তোমাৰ কি হয় 1000 মিটাৰ তো 1000 এর লগত ইনটু কৰা তো এতিয়া আমাৰ কি হল কিলোমিটাৰ টু মিটাৰ হৈ গল কিন্তু মিটাৰ তো আমাক না লাগে আমাক লাগে কি সেন্টিমিটাৰ এতিয়া সোয়া 1 মিটাৰত কি হয় 100 সেন্টিমিটাৰ তো ইয়াতে তুমি কি কৰিব লাগিব 1000 এর লগত আকৌ 100 মাল্টিপল কৰি দিয়া এতিয়া তোমাৰ এটো কি হৈ যাব সেন্টিমিটাৰ হৈ যাব তো সোয়া যোনটো আমাৰ স্পিড আছিল এটো সেন্টিমিটাৰলৈ কনভার্ট হৈ গল আৰু ইয়াতে আছিল কি পার আওয়ার 1 ঘন্টা আছে তো 1 ঘন্টাত তোমাৰ কিমান মিনিট হয় एक्चुअली 60 মিনিট তো মিনিট তুমি ইয়াতে লিখি দিয়া ইনটু তোমাৰ ইয়াতে কি আছে 10 মিনিট তো সোয়া মিনিট আৰু মিনিট তুমি কাটি দিয়া 0 আৰু 0 তুমি ক্যান্সেল কৰা 6 দি তুমি 66 11 টাইমস যাব এতিয়া সোয়া ইয়াতে 1 আছে বাকি কেবল তোমাৰ 0 আছে তো 11 এর লগত 1 মাল্টিপল কৰিলে 11 এ পাবা ইয়াতো তুমি 11 পাবা তো 11 তুমি লিখি দিয়া তিনিটা 0 আৰু দুটা 0 এড কৰি দিয়া টোটাল 0 কেটা হ'ব আমাৰ ইয়াতে পাঁচটা হ'ব আৰু এটো কি হৈ গল সেন্টিমিটাৰ ক্লিয়াৰ এখিনি লৈকে নিশ্চয় বুজি পাইছা মই লিখিছো এগেইন তোমাক কি দি আছিল ডায়ামিটাৰটো দি আছিল কিমান 80 সেন্টিমিটাৰ ইয়াৰ পৰা আমি কি উলাম ব্যাসাৰ্ধটো 80 বাই কি হ'ব 2 তো কিমান আহিব 40 সেন্টিমিটাৰ আমি ৰেডিয়াসটো পাই গলো চকাৰ তো চকাটো এ পাকত অতিক্ৰম কৰা দূৰত্ব দ্যাট মিন্স তোমাৰ কি হ'ব চকাটোৰ পৰিধি যেতিয়া তোমাৰ এক পাক কমপ্লিট কৰিব তো হেতু এটা কি হ'ব বৃত্ত হৈ যাব আৰু বৃত্ত হলে তোমাৰ হেতু এটা কি হৈ যাব পৰিধি হৈ যাব এইখিনি তো তোমাৰ কি চকাৰ হেৰি তো ইয়াতে তুমি পৰিধিৰ ফৰ্মুলাটো বহাই দিয়া তো 2 পাই মানে 22/7 r মানে তুমি কিমান পালা 40 তো ইয়াক তুমি এনেকৈ ৰাখি দিয়া লাস্ট যোনটো আমাৰ স্টেপ আছে তাত আমি ইজিলি ক্যালকুলেশনটো কৰিব পাৰিম ইয়াত তুমি কাটিব না লাগে মাল্টিপল কৰিব না লাগে ঠিক আছে তো ফাইনালি আমি কি লিখিব পাৰিম এতিয়া সো আমাক কি উলাব দিছে এতিয়া 10 মিনিটত চকাটোৱে সম্পূৰ্ণ ঘূৰ্ণন কৰিব তো 10 মিনিটত গাড়ীৰ চকাটোৱে কিমান দূৰত্ব অতিক্ৰম কৰিব নাইবা কিমানটা পাক সম্পূৰ্ণ কৰিব হেতু আমি উলাই দিব লাগে চকাটোৱে কিমান বাৰ ঘূৰিব হেতু উলাই দিব লাগে তো আমি কেনেকৈ লিখিব পাৰিম মুঠ দূৰত্ব লিখিবা ওপৰত কিমানখিনি ডিসটেন্স গল আৰু তাৰ পিছত আমি উলাম কি চকাটোৱে এপাকত সম্পূৰ্ণ কৰা দূৰত্ব চকাটো এপাকত কিমান দূৰত্ব অতিক্ৰম কৰিল হেতু আমি লিখিব লাগিব তো মুঠ দূৰত্ব তোমালোকে কিমান পাইছিলা 11 এর পিছত তোমাৰ কেইটা 0 আছিল 5টা তো তুমি ইয়াতে লিখি দিয়া আৰু লগতে চকাটোৱে অতিক্ৰম কৰা দূৰত্ব তুমি পৰিধি কিমান পাইছা 2 * 22/7 কিমান পাইছা 40
ইয়াতে চোৱা 0 আছে তো ওপৰৰ পৰা এটা 0 কাটি দিয়া লগতে চোৱা 7 জনটো আছে ইয়াতে হৰত আছে তো ইয়াক তুমি কি কৰিব পাৰা ওপৰত পঠাই দিব পাৰা ওপৰত যাই কি হ'ব মাল্টিপল হ'ব কাৰ লগত 11 এর পিছত এবাৰ কেইটা 0 থাকিব 4টা আৰু লগতে 7 যাই মাল্টিপল হৈ যাব তলত তেনেহলে কি থাকিব 2 * 22 থাকিব হয়নে সোয়া 11 দি তুমি কি কৰিব পাৰা 11 22 এর ভিতৰত কিমান বাৰ যাব 2 টাইম যাব তো তুমি এটো তুমি লিখি দিব পাৰা এবে তুমি এটা কাম কৰি দিয়া ইয়াতে 11 এর ভিতৰত তোমাৰ কিমান বাৰ যাব 1 টাইম যাব হয়নে তো ইয়াতে সোয়া মাল্টিপল টু তুমি কৰি দিয়া ওপৰত আমাৰ কি থাকিব 7 * 1 মানে তোমাৰ কি হ'ব 7 আৰু ইয়াৰ পিছত কেইটা 0 আহিব তোমাৰ সাইডে তোমাৰ 0 আহিব ঠিক আছে তো সাইডে 0 তুমি দি দিয়া 2 * 2 কৰি দিয়া কিমান আহিব 4 আহিব 4 দি তুমি কি কৰা 70000 ক তুমি হৰণ কৰি দিয়া তো 70000 তুমি ইয়াতে লিখা আৰু 4 দি তুমি ডিভাইড কৰা এটা অপচন মই এৰি থৈ আহিছো দেখা পাইছা নে তোমালোকে ইয়াতে 4 আছিল 4 টো ইয়াতে মই লিখা নাই তো ইয়াতে 4 আহিব আৰু ইয়াতে তোমাৰ কি হ'ব 4 তো ইয়াতে তোমাৰ সোয়া তলত তোমাৰ কিমান আহিব 16 আহিব হয়নে তো তুমি ইয়াতে আৰু কমাই দিব পাৰা 2 দি তুমি ডিভাইড কৰি তুমি এটো কমাই দিব পাৰা নেদিলে হ'ব তো মই ইয়াতে 16 ৰাখিম ওপৰত মোৰ কিমান হৈ যাব 70000 হৈ যাব হয়নে তো সোয়া মই এটো এটা স্টেপ কাটিয়ে দিম 2 8 যা তোমাৰ কি হ'ব 16 আৰু 2 7 এর ভিতৰত কিমান বাৰ যাব 3 টাইম তো তোমাৰ কি হ'ব 2 3 যা 6 1 থাকিব 10 হ'ব 2 5 যা তোমাৰ কি হ'ব 10 তো এটো কমপ্লিট হৈ গল কেইটা 0 থাকিব ইয়াতে 3টা তো 35 আৰু 3টা 0 লগতে তোমাৰ কি হ'ব ডিভাইড বাই 8 তো এইখিনি আমি ডিভাইড কৰি চাম 8 দি তুমি ডিভাইড কৰা তো 35 এর পিছত কেইটা 0 আছে 3টা তো তুমি ডিভাইড কৰি দিয়া 8 35 এর ভিতৰত কিমান যাব কিমান বাৰ যাব সোয়া 4 বাৰ দিব পাৰিবা নে 8 4 যা তোমাৰ কিমান হয় 32 8 5 যা তোমাৰ কি হয় 40 5 এর পৰা 2 গলে তোমাৰ কিমান থাকিব 3 এটা 0 নমায়া না তো ইয়াতে কিমান হৈ আছে अगेन 30 হৈ আছে হয়নে তো এবাৰ তুমি কিমান বাৰ দিব পাৰিবা 3 টাইমস তো 8 3 যা তোমাৰ কিমান হ'ব 24 তো 0 এর পৰা 4 গলে না যায় তো 1 লোৱাৰ 10 এর পৰা 4 গলে কিমান আহিব 6 তো এটা 0 তুমি কি কৰা নমায়া না এইটো 0 নমায়া না তো ইয়াতে কিমান হ'ব 60 60 এর ভিতৰত তুমি দেখা পাই আছে কিমান বাৰ যাব 7 টাইমস দিলে তোমার কি হবো 8 7 যা 56 তো ইয়াতে তোমার কিমান না আছে 10 এর পৰা 6 গলে কিমান আহিব 4 আৰু এইটো 0 এবাৰ তুমি লাষ্টত নমায়া না 40 হৈ আছে তো কিমান বাৰ যাব 5 টাইমস তো ইয়াতে আমাৰ आंसरটো পাই গলো আমি তো লাষ্টত তুমি কি লিখি দিয়া এইটো ডিভাইড কৰিলে 8 দি যদি আমি ডিভাইড কৰো আমি কিমান পাই আছো কাটি দিলে 4375 টা মানে সম্পূৰ্ণ পাক দিব মানে গাড়ীটো ইমান বাৰ মানে কি কৰিব ঘূৰ্ণন কৰিব চকাবৰে তাৰ মানে ঠিক আছে 4375 টা পাক কৰি সম্পূৰ্ণ কৰিব মানে চকাটোৱে ঘূৰিব ইমান বাৰ এক্সারসাইজ 12.1 এর একদম অন্তিম কোশ্চেনটো লৈছো কোশ্চেন নম্বৰ 5 বহুত ইম্পৰ্টেন্ট হয় তো ইয়াতে কি দিছে যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ হল অপচন আমাক দিয়া আছে তো কন্ডিশন হিসাবতে আমি যাম আমাক কি কৈছে বৃত্তটোৰ পৰিসীমা আৰু কালি কি হয় তোমাৰ ইকুয়াল হয় তো ইয়াতে লিখিম বৃত্তৰ পৰিসীমা ইকুয়াল তোমাৰ কি হয় বৃত্তৰ কালি দুয়োটা আমাক ইকুয়াল দিয়া আছে গতিকে বৃত্তৰ পৰিসীমা মানে কি হয় 2 পাই r ইকুয়াল কালি মানে কি হয় তোমাৰ পাই r স্কয়ার এতিয়া সো 2 পাই আৰু 2 পাই তুমি ক্যান্সেল কৰি দিয়া ইয়াতে কি আছে এটা আর ইয়াতে কেইটা আছে আর দুটা তো আর কাটি দিয়া কেইটা আর থাকিব এটা থাকিব তো আমি কি দেখা পালো r ইকুয়াল তোমাৰ কি হৈ আছে 2 গতিকে কি হ'ব ইউনিট যেহেতু নাই গতিকে r ইকুয়াল কি হ'ব 2 ইউনিট তো অপশন এ আমাৰ কাৰণে কি হ'ব শুদ্ধ आंसर তো এইখিনি আজিৰ কাৰণে তো নেক্সট ভিডিওত আমি নেক্সট ইম্পৰ্টেন্ট কোশ্চেন বিলাক ডিসকাশন কৰিম লগতে ফৰ্মুলা বিলাকো আমি ভালদৰে জানিলাম ঠিক আছে থ্যাংক ইউ